GeoGebra প্ৰতিসম ৰূপান্তৰৰ মানে symmetrical transformationৰ এই টিউটৰিয়েললৈ আপোনাক স্বাগত জনাইছো। এই টিউটৰিয়েলত আমি প্ৰতিসম ৰূপান্তৰ মানে symmetrical transformations শিকিম যেনে ৰেখা প্ৰতিসম মানে line symmetry, ঘূৰ্ণন প্ৰতিসম মানে rotation symmetry, লগতে স্কেল আৰু পজিশনৰ দ্বাৰা চিত্ৰ বৃদ্ধি কৰাও শিকিম। আমি ধৰি লওঁ যে আপোনাৰ GeoGebra সম্পৰ্কে মৌলিক জ্ঞান আছে। যদি নাই প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক। এই টিউটৰিয়েলটো ৰেকৰ্ড কৰাৰ বাবে আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 11.10, GeoGebra সংস্কৰণ 3.2.47.0 ব্যৱহাৰ কৰিছো। আমি নিম্নলিখিত GeoGebra সৰঞ্জামবোৰ ব্যৱহাৰ কৰিম: Reflect object about line, rotate object around point by angle, dilate object from a point by factor, semicircle through 2 points, regular polygon আৰু perpendicular bisector. ৰূপান্তৰৰ মানে transformation সংজ্ঞা geometric চিত্ৰৰ প্ৰতিসম ৰূপান্তৰ হল coordinate plane মানে স্থানাংক তলৰ ওপৰৰ অৱস্থান, আকাৰ বা আকৃতিৰ পৰিৱৰ্তন, মূল চিত্ৰক অবজেক্ট বোলা হয়, ৰূপান্তৰিত চিত্ৰক ইমেজ বোলা হয়, প্ৰতিফলন প্ৰতিসাম্যক মানে ৰিফ্লেকশন সিমেট্ৰিক, ৰেখা প্ৰতিসাম্যও মানে লাইন সিমেট্ৰি বোলা হয়। এইটো হল প্ৰতিসাম্যৰ এক ধৰণ যত এটাৰ অৰ্ধাংশ ইটোৰ অৰ্ধাংশৰ প্ৰতিফলন হয়। আপুনি চিত্ৰক ভাঁজ কৰিব পাৰে আৰু উভয় অৰ্ধাংশক সঠিকভাৱে মিলাব পাৰে। ৰেখা প্ৰতিসাম্য সেই ৰেখা হয় যাৰ ওপৰত চিত্ৰ প্ৰতিফলিত হয়। GeoGebra উইন্ডোত যোৱা যাওক, ড্যাশ হোম, মিডিয়া এপছ টাইপ, ইয়াত এডুকেশ্যন নিৰ্বাচন কৰক আৰু GeoGebra চাওক। এই টিউটৰিয়েলৰ বাবে আমি বীজগাণিতিক মানে algebraic ভিউ বন্ধ কৰিছো। বীজগাণিতিক ভিউত ক্লোজ বুটামত টিপক। লাইন অফ symmetryৰ সৈতে আৰম্ভ কৰা যাওক। প্ৰথমে এটা সমবাহু মানে ইকুইলেটাৰেল ত্ৰিভুজ গঠন কৰক। টুলবাৰ পৰা ৰেগুলাৰ পলিগন টুল নিৰ্বাচন কৰক। ড্ৰয়িং পেডত বিন্দু A, Bত টিপক আৰু দিশৰ সংখ্যাৰ বাবে 3 লিখক। এটা সমবাহু ত্ৰিভুজ ABC তৈয়াৰ হৈ গৈছে। এতিয়া ত্ৰিভুজৰ একফালে এটা উলম্ব দ্বিখণ্ডক অঁকা যাওক। পাৰপেণ্ডিকুলাৰ বাইসেক্টৰ টুল নিৰ্বাচন কৰক আৰু ACত টিপক। পইণ্ট টুল নিৰ্বাচন কৰক আৰু ত্ৰিভুজৰ ভিতৰত এটা বিন্দু তৈয়াৰ কৰক। কোনো এক শীৰ্ষৰ ফালে বিন্দু দিক স্থানান্তৰিত কৰক। বিন্দু Dৰ ওপৰত ৰাইট ক্লিক কৰক আৰু ট্ৰেচ অন নিৰ্বাচন কৰক। টুলবাৰ পৰা ৰিফ্লেক্ট অবজেক্ট এবাউট লাইন টুল নিৰ্বাচন কৰক। বিন্দু Dত টিপক। এইটোৱে বিন্দু Dক লক্ষণীয় কৰিব। পাৰপেণ্ডিকুলাৰ বাইসেক্টৰ মানে উলম্ব দ্বিখণ্ডত টিপক। এইটোৱে উলম্ব দ্বিখণ্ডৰ অন্য ফালে প্ৰতিফলিত ছবি দিক প্ৰদৰ্শিত কৰিব। বিন্দু Dৰ প্ৰতিবিম্বিত ছবি। বিন্দু Dৰ বাবে ট্ৰেচ অন নিৰ্বাচন কৰক। মুভ টুলৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ লগতে বিন্দু দিক স্থানান্তৰিত কৰক। টুলবাৰত মুভ টুলৰ তলত প্ৰথম বিকল্পত টিপক। মাউস দি চিত্ৰক টিপক। ত্ৰিভুজক ট্ৰেচ কৰি এফালে টানি আনক। এতিয়া মাউস বুটামক এৰি দিয়ক। আপুনি কি লক্ষ্য কৰিলে? ইয়াত উলম্ব দ্বিখণ্ডক হল প্ৰতিসাম্য ৰেখা। D হল অবজেক্ট আৰু D হল চিত্ৰ। এটা ৰেখাৰ এটা অৰ্ধবৃত্ত প্ৰতিফলিত কৰক। এটা অৰ্ধবৃত্ত অঁকা যাওক। semicircle through 2 points টুলত টিপক। বিন্দু E আৰু তাৰ পিছত Fক চিহ্নিত কৰক। Segment between 2 pointsত টিপক। বিন্দু G আৰু Hক চিহ্নিত কৰক। এটা ৰেখা টনা হৈছে। ৰেখাৰ বৈশিষ্ট্যাৱলী পৰিৱৰ্তন কৰক। ৰেখাৰ ওপৰত ৰাইট ক্লিক কৰক। অবজেক্ট প্ৰপাৰ্টিজৰ ওপৰত টিপক। ষ্টাইলৰ ওপৰত টিপক আৰু ষ্টাইল পৰিৱৰ্তন কৰক। টুলবাৰ পৰা ৰিফ্লেক্ট অবজেক্ট এবাউট লাইন টুল নিৰ্বাচন কৰক। অৰ্ধবৃত্ত EFৰ ওপৰত টিপক। ৰেখা GHৰ ওপৰত টিপক। এইটোৱে ৰেখা GHৰ অন্য প্ৰান্তত প্ৰতিফলিত ছবি EF প্ৰদৰ্শিত কৰিব। চিত্ৰটো এতিয়া কেনে দেখাত হৈছে? এইটো এটা বৃত্তৰ নিচিনা দেখাত হয়। এতিয়া এই ফাইল সংৰক্ষণ কৰো। ফাইল সেভ এছত টিপক। আমি ফাইলৰ নাম লাইন সিমেট্ৰি লিখিম আৰু
Save-ত টিপক ইয়াৰ পিছত rotate the object around a point by angle সম্পৰ্কে শিকিম ঘূৰ্ণনৰ মানে rotationৰ সংজ্ঞা ঘূৰ্ণন এটা ৰূপান্তৰ মানে ট্ৰান্সফৰমেশন হয় যি চিত্ৰক এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি এটা কোণলৈ ঘূৰাই যদি চিত্ৰ অপৰিৱৰ্তিত প্ৰদৰ্শিত হয় তেনেহলে চিত্ৰটোত ঘূৰ্ণন প্ৰতিসাম্য আছে আপুনি অবজেক্টক যিকোনো ডিগ্ৰী মাপত ঘূৰাব পাৰে ঘূৰ্ণন ঘড়ীৰ কাটাৰ ফালে আৰু বিপৰীত দিশৰ ফালে হ'ব পাৰে নতুন জিঅ'জেব্ৰা উইন্ডো খুলক ফাইল নিউ টিপক এটা বৰ্গক্ষেত্ৰ গঠন কৰক টুলবাৰ পৰা ৰেগুলাৰ পলিগন টুলৰ ওপৰত টিপক ড্ৰয়িং পেডত টিপক বিন্দু A আৰু বিন্দু B ক চিহ্নিত কৰক এটা ডায়লগ বক্স প্ৰদৰ্শিত হ'ব OKত টিপক এটা বৰ্গক্ষেত্ৰ ABCD তৈয়াৰ হৈ গৈছে rotate object around a point by angle টুলৰ ওপৰত টিপক বৰ্গক্ষেত্ৰ ABCDত টিপক এইটোৱে বৰ্গক্ষেত্ৰ লক্ষণীয় কৰিব এতিয়া যিকোনো এটা শীৰ্ষত টিপক আমি Aত টিপিম এটা ডায়লগ বাকচ প্ৰদৰ্শিত হ'ব কোণ মানে এংগল ক্ষেত্ৰত 60 লিখক প্ৰথম ড্ৰপ ডাউন তালিকাৰ পৰা ডিগ্ৰী নিৰ্বাচন কৰক ক্লকৱাইজ বিকল্প নিৰ্বাচন কৰক OKত টিপক এইটোৱে 60 ডিগ্ৰী কোণৰ সৈতে নিৰ্বাচন বিন্দুত বৰ্গক্ষেত্ৰক ঘড়ীৰ কাটাৰ ফালে ঘূৰাব ঘূৰ্ণিত চিত্ৰ A', B', C', D' গঠিত হৈছে মুভ টুল ব্যৱহাৰ কৰি এই চিত্ৰটোক আশে-পাশে ঘূৰাওক ইয়াৰ পিছত dilate or enlarge object from point by factor প্ৰসাৰণ মানে dilation প্ৰসাৰণ বা পৰিবৰ্ধন এটা ৰূপান্তৰ হয় য'ত মান গুণক মানে স্কেল ফেক্টৰক ব্যৱহাৰ কৰি চিত্ৰৰ বিস্তাৰ মানে enlarged কৰা হয় পলিগন টুলৰ ব্যৱহাৰ কৰি ত্ৰিভুজ আকক EFG আৰু ত্ৰিভুজক সম্পূৰ্ণ কৰাৰ বাবে আৰু এবাৰ E টিপক নিউ পইণ্ট টুলত টিপক আৰু বিন্দু Hক চিহ্নিত কৰক dilate object from point by factor টুলৰ ওপৰত টিপক ত্ৰিভুজ EFGত টিপক এইটোৱে ত্ৰিভুজক লক্ষণীয় কৰিব বিন্দু H টিপক এটা ডায়লগ বাকচ প্ৰদৰ্শিত হ'ব সংখ্যা ক্ষেত্ৰত মানে নাম্বাৰ ফিল্ডত মান 2 লিখক OKত টিপক এইটোৱে অবজেক্টৰ দ্বিগুণ বিস্তাৰ বা সম্প্ৰসাৰণ মানে dilate or enlarge কৰিব segment between two pointsত টিপক বিন্দু H E E' ইয়াক যুক্ত কৰক বিন্দু HG G'ক যুক্ত কৰক বিন্দু HFF' যুক্ত কৰক ইয়াত আপুনি দেখিব পাৰিব যে H হল প্ৰসাৰণ মানে dilation বিন্দু আপুনি গুণকৰ মানে ফেক্টৰ মান লিখি ইচ্ছামতে অবজেক্টক সম্প্ৰসাৰণ কৰিব পাৰে এতিয়া এই ফাইলক সংৰক্ষিত কৰো ফাইল সেভ এজ টিপক আমি ফাইলৰ নাম dilate-triangle লিখিম সেভ বুটামত টিপক ইয়াৰ সৈতে আমি এই টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষেপে এই টিউটৰিয়েলত আমি শিকিছো
ৰেখাৰ প্ৰতিফলন সম্পৰ্কে বিন্দুৰ সাপেক্ষে এটা অবজেক্টৰ ঘূৰ্ণন মান গুণকৰ মানে স্কেল ফেক্টৰ দ্বাৰা অবজেক্টৰ পৰিবৰ্ধন মানে এনলাৰ্জমেন্ট কৰা নিৰ্দেশিত কাম হিচাপে আপুনি এটা পঞ্চভুজ মানে পেন্টাগন আকক আকিবলৈ ৰেগুলাৰ পলিগন টুল ব্যৱহাৰ কৰক হিন্ট সাইডছ = 5 পঞ্চভুজৰ কোনো এটা দিশত উলম্ব দ্বিখণ্ডক মানে পাৰপেন্ডিকুলাৰ বাইসেক্টৰ আকক পঞ্চভুজৰ ভিতৰত এটা বিন্দু তৈয়াৰ কৰক বিন্দুৰ বাবে ট্ৰেচন স্থাপন কৰক উলম্ব দ্বিখণ্ডৰ সাপেক্ষে বিন্দুৰ প্ৰতিফলন কৰক ছবি বিন্দুৰ বাবে ট্ৰেচন স্থাপন কৰক আপুনি সঠিক প্ৰতিসাম্য ৰেখা নিৰ্বাচন কৰিছে নে নাই ইয়াক চাবলৈ পঞ্চভুজৰ অনুসৰণ কৰক মূল পঞ্চভুজক এটা বিন্দুত 135 ডিগ্ৰীত ঘড়ীৰ কাটাৰ বিপৰীত ফালে ঘূৰাওক 3 গুণক দ্বাৰা বিন্দুত পঞ্চভুজক বিস্তাৰ মানে ডাইলেট কৰক নিৰ্দেশিত কাম এই ৰকমে দেখাত হোৱা উচিত এই URLত উপলব্ধ ভিডিওটো চাওক এইটো স্পোকেন টিউটৰিয়েল প্ৰকল্পক সংক্ষেপে বিৱৰণ কৰে যদি আপোনাৰ ওচৰত ভাল বেণ্ডৱিডথ নাথাকে তেনেহলে আপুনি ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাও আয়োজন কৰে যোনে অনলাইন পৰীক্ষা পাছ কৰে তেখেতলোকক প্ৰশংসাপত্ৰ দিয়া হয় আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ ICT MHRDৰ নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত এই সম্বন্ধে আৰু তথ্য এই ৱেবছাইটত দেখিব পাৰিব এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ